গুৱাহাটী মহানগৰীৰ কোনো এটা ৰাজপথে এতিয়া ভাল হৈ থকা নাই। প্ৰতিটো পথে এতিয়া খলা বমা দেখিবলৈ পোৱা গৈছে। আজি আমি দেখুৱাব বিচাৰিছোঁ সদাব্যস্ত VIP পথছোৱা, যি পথছোৱাৰে দীপৰ বিল সংযোগ কৰিছে, ঠিক একেদৰে ভীমাশংকৰ পামহিম ডাকিনী পাহাৰত থকা পামহি মন্দিৰ সংযোগ কৰিছে। দুটাকৈ অনুষ্ঠান আছে আৰু এই দুয়ো অনুষ্ঠানে বিশ্বৰ দৰবাৰত জিলিকি উঠিছে। য'ত এখন অভয়াৰণ্য সংলগ্ন কৰিছে, অসমৰ পৰিচয় দিছে অভয়াৰণ্যখনে বিশ্ব দৰবাৰত, ঠিক একেদৰে পামহিৰ পূৰ্বৰ দ্বাদশ জ্যোতিৰ্লিংগ আৰু এতিয়া ষষ্ঠাদশ জ্যোতিৰ্লিংগৰ কথাও সকলোৱে বিশ্বব্যাপী গম পাইছে। আৰু ঠিক সময়ছোৱাতে প্ৰত্যেক দিনে এই ৰাজপথছোৱাৰে VIP VVIP আহে আৰু দ্বাদশ জ্যোতিৰ্লিংগৰ কথা যি উল্লেখ কৰোঁ পূৰ্বৰ, তাত এই বছৰ বা চলিত মাহৰ যি শাওণ মাহ চলি থাকিছিলে, সেই সময়ছোৱাত অসমৰ ৰাজ্যপালগৰাকী আহিয়ে তাত সেৱা লৈছিলে। ঠিক একেদৰে দীপৰ বিল পৰ্যটন কৰিছিলে বা পৰিভ্ৰমণ কৰিছিলে। এই ৰাজপথছোৱাৰ পামহিৰ পৰা দীপৰ বিললৈকে দৈৰ্ঘ্য হৈছে 4 কিলোমিটাৰ 700 মিটাৰ, অৰ্থাৎ প্ৰায় 5 কিলোমিটাৰ সমান। আৰু এই পথছোৱাত যদি চোৱা যায় 8টাকৈ মৰণভা নদীৰ গাঁত আছে। আৰু মই থকা এই স্থান হৈছে মাঘোৱা পাৰ্ক। হয়তো টেলিভিশ্যনৰ আন এটা স্ক্ৰীণত দেখুওৱা অন্যান্য গাঁতসমূহ হৈছে পামহিৰ আৰু ঠিক একেদৰে ভীমাশংকৰ দেৱালয়ৰ সমীপৰ। ইয়াৰে স্থানীয় লোকসকল আছে, যিসকল লোকে প্ৰত্যেক দিনে আহ যাহ কৰি অসুবিধাৰ সন্মুখীন হৈছে আৰু সতীৰ্থই দেখুৱাই গৈছে যে বাহনসমূহ আহ যাহ কৰিলে এই স্থানত গাঁতত পৰে। আৰু টেলিভিশ্যনৰ আন এটা স্ক্ৰীণত সেয়া দৃশ্য দেখুৱাবলৈ আমি চেষ্টা কৰিছোঁৱে। উল্লেখ কৰিছোঁৱে যে গুৱাহাটী মহানগৰীৰ কোনো এটা ৰাজপথছোৱাই এতিয়া ভাল হৈ থকা নাই, সুচল হৈ থকা নাই। কিন্তু গুৱাহাটী মহানগৰীৰ দক্ষিণ পশ্চিম প্ৰান্তত থকা যি পামহিৰ পৰা দীপৰ বিল সংলগ্ন পথ আছে, পথছোৱাৰে আহিলে এতিয়া যমৰ যাতনা ভুগিছে। একাংশ ইয়াৰে লোক আছে বা তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম এই ৰাজপথছোৱাত কিমানটা এনেধৰণৰ গাঁত আছে আৰু কি অসুবিধা হৈছে। এইটো মানে গোটেই ৰাস্তাটোৱে বিধ্বস্ত হোৱা বুলি ক'ব লাগিব। প্ৰায় এনেকুৱা ডাঙৰ ডাঙৰ গাঁত 5-6 জেগাত আছে। আৰু যেতিয়া ধৰ ল'ৰা ছোৱালী স্কুললৈ নিব লগা হয়, তেতিয়া যথেষ্টখিনি মানে অসুবিধাৰ সন্মুখীন হয়। আৰু একে সময়তে যিহেতু এইটো মূল পথ, মানে গড়চুকৰ পৰা কইনা এয়াৰপৰ্টলৈকে যিটো মূল পথ, এই মূল পথছোৱাতে এনেকুৱা এটা যিটো অৱস্থা একেবাৰে দুৰ্ভাগ্যজনক। কাৰণ যি সময়ত আমি উন্নয়নৰ কথা কৈ আছোঁ, কিন্তু সেই উন্নয়নে যেন এই অঞ্চলটো ঢুকি পোৱা নাই, তেনেকুৱা এটা আমাৰ ভাৱ হয়। আৰু শেহতীয়াভাৱে ধৰ এতিয়া শাওণৰ মাহ পৰিছে, দেশী বিদেশী পৰ্যটকে জ্যোতিৰ্লিংগ ভৰি পৰিছে। আৰু যিহেতু এনেকুৱা ক্ষেত্ৰত কি হয়, আপোনাৰ বাহিৰৰ পৰা বিভিন্ন ধৰণৰ পৰ্যটক আহি যেতিয়া এই দুৰৱস্থা দেখে, যেনে অসমৰ এটা মানে যিটো উন্নয়নৰ এটা বেলেগ ছবিয়ে মানে বাহিৰৰ যিবিলাক পৰ্যটক আহে লৈ যায়। গতিকে আমি চৰকাৰক অনুৰোধ কৰিম, লোক নিৰ্মাণ বিভাগক অনুৰোধ কৰিম, তেখেতসকলে কেৱল উৰণীয়া সেতুতে গুৰুত্ব আৰোপ নকৰি এই ঘাইপথবিলাক যিবিলাক মানে গাঁত বাম আছে, এইবিলাক মানে ভাল কৰা তেখেতলোকে গুৰুত্ব দিয়ক। কেৱল উৰণীয়া সেতু নিৰ্মাণতে মানে যেন উন্নয়নৰ বা পথছোৱাৰ উন্নয়নৰ কথা আমি নাভাবোঁ। আৰু ৰাস্তা ঘাটবিলাক যেতিয়া সুচাৰুৰূপে আমি যাব পাৰোঁ বা যাতায়াত ব্যৱস্থাবিলাক ভাল হয়, বা স্কুললৈ যেতিয়া ল'ৰা ছোৱালী নিলে যাতে কোনো ধৰণৰ অসুবিধা নহয়, তেনেকুৱা এটা ব্যৱস্থা কৰাৰ কাৰণে অনুৰোধ কৰিছোঁ। আছিলে স্থানীয় লোকৰ মন্তব্য। কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে যে এই পথছোৱাই হৈছে গড়চুকৰ পৰা আজাৰা সংযোগ কৰা এটা পথ, য'ত লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এক প্ৰকাৰ বিমানবন্দৰ আছে, আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। তাৰ থ্ৰুইদি বহুখিনি দেশী বিদেশী পৰ্যটক আহ যাহ কৰে আৰু এই পথছোৱাই বাছি লয়। এই পথছোৱাতে যদি এনেধৰণৰ গাঁত থাকে, তেতিয়াহ'লে আপুনি চিন্তা কৰক যে ৰাজ্য চৰকাৰে যে কোনোবাখিনিত বিফল হৈছে, এয়াই কিন্তু প্ৰতীয়মান কৰিছে। আমি উল্লেখ কৰিছোঁৱে যে পূৰ্বে আমি বহু স্থানৰ পৰা বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ, গুৱাহাটী মহানগৰীৰ কোনো এটা ৰাজপথে এতিয়া ঠিক হৈ নাই বা সুচল হৈ নাই। এই মুহূৰ্তত দৃশ্য দেখুৱাব যে এই স্থানত হয়তো কিছু সময় পূৰ্বে পথ দুৰ্ঘটনা সংঘটিত হৈছিলে, যাৰ বাবে ইয়াতে গ্লাছৰ টুকুৰা ইয়াতে পৰি ৰৈছে। আৰু দাদা, এই পথছোৱাতটো পথ দুৰ্ঘটনা সংঘটিত হৈ থাকে চাগে? যিহেতু ৰাস্তাটো একদম মানে বেয়া হৈ গৈছে, যেনেকুৱা ই ৰিক্সা চিক্সা বহুখিনিও সন্মুখীন হয়, কেতিয়াবা মানে এনেকুৱা মানে উল্টি যোৱাৰো উপক্ৰম হয়। গতিকে স্কুটি লৈ আহিলে যেতিয়া বৰষুণ আহে, ইয়াততো পানী জমা হৈ থাকে, কিমান দ গাঁত হয় গম নাপায়। এতিয়া স্কুটি এতিয়া ময়ে কেইবাবাৰো মানে ইয়াত মানে পৰিব লগা হৈছে। আপুনিও? হয়, মই নিজে ভুক্তভোগী। কাৰণ কিয়, মানে যেতিয়া বৰষুণ আহে খালবিলাকত পূৰা পানী ভৰি থাকে, কিমান দ খাল গম নাপায়, যেতিয়া গাড়ীখন নুমাই দিওঁ তেতিয়া বাগৰি যোৱাৰ এটা হৈ যায়। স্থানীয় লোকৰ মন্তব্য। আৰু ঠিক আমি উল্লেখ কৰিছোঁ যে ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ দক্ষিণ পশ্চিম প্ৰান্তত অৱস্থিত দীপৰ বিল, যি দীপৰ বিল অভয়াৰণ্যই বিশ্ব দৰবাৰত অসমক পৰিচয় কৰি দিছে। ঠিক একেদৰে পূৰ্বৰ দ্বাদশ জ্যোতিৰ্লিংগ ভীমাশংকৰ মন্দিৰৰ কথা সকলোৱে জ্ঞাত। আৰু এতিয়া ষষ্ঠাদশ, এই মন্দিৰত শাওণ মাহত লাখ লাখ ভক্তই ভিৰ কৰিছে, দেশী বিদেশী পৰ্যটক আহিছে। তেখেতসকলে কিন্তু এই ৰাজপথছোৱাৰে আহিব লগা হৈছে। যিফালেৰে নাহক, যদি তেওঁ গড়চুকেৰেও সোমায়, তেতিয়াহ'লে এনেধৰণৰ খলা বমা পথ পাব। ঠিক একেদৰে আজাৰাৰ পৰা প্ৰৱেশ কৰিলেও একেধৰণৰ খলা বমা পথ পাব। বিশেষকৈ পামহিৰ পৰা দীপৰ বিল এই সংযোগী পথছোৱাত মুঠ দৈৰ্ঘ্য
5 কিলোমিটাৰ এই 5 কিলোমিটাৰ পথছোৱা আহোঁতে প্ৰায় এতিয়া যদিও 5 কিলোমিটাৰ সময় যদি ঘণ্টাত 60 কিলোমিটাৰত যায় তেতিয়াহ'লে 5 মিনিট সময় লাগে কিন্তু এইখিনি পাৰ হওঁতে প্ৰায় সময় এতিয়া 30 মিনিটতকৈ অধিক লাগে ইয়াতে পূৰ্বৰ পশ্চিম গুৱাহাটী সমষ্টিৰ অধীনত আছিলে আৰু এতিয়া মুখ্যমন্ত্ৰীৰ সমষ্টিৰ অধীনত পৰিছে জালুকবাৰী সমষ্টিৰ অধীনত পৰিছে এতিয়া স্থানীয় লোকেও আশা কৰিছে যে যি ধৰণৰ তেখেতসকলে দুৰ্ভোগ ভুগিছে সেই দুৰ্ভোগৰ পৰা যাতে তেখেতসকল নিৰাময় হ'ব পাৰে এক প্ৰকাৰ বা সুচল ৰাজপথেৰে আহা কৰিব পাৰে প্ৰত্যেক দিনে এই স্থানেৰে স্কুললৈকে হওক বিদ্যালয় মহাবিদ্যালয় চিকিৎসালয়লৈকে প্ৰত্যেকজন লোকে আহা কৰে সেই আহা কৰা লোকে যাতে দুৰ্ভোগ ভুগিব লগা নহয় সেয়ে সকলোৱে আশা কৰিছে আৰু বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে বিভাগীয় কৰ্তৃপক্ষই কি ধৰণৰ গুৰুত্ব আৰোপ কৰে সেয়া এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ